আমাৰ ৭৫তম গণৰাজ্য দিৱস আমি সকলোৱে উদযাপন কৰিছোঁ আৰু এইখিনি সময়তে আমাৰ মুখ্যমন্ত্ৰীয়ে কেইটামান বিভ্ৰান্তিকৰ কথা ডক্টৰ বাবা চাহেব আম্বেদকাৰ সম্পৰ্কে ডিব্ৰুগড়ৰ পৰা কৈছে। মই এই কথাখিনি ৰাইজক জ্ঞাতাৰ্থে প্ৰকৃত কথাখিনি জনাব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যি সংবিধান সভা হৈছিল, এই সংবিধান সভালৈ বাবা চাহেব আম্বেদকাৰ প্ৰথম অৱস্থাত বেংগল এছেম্বলিৰ পৰা নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত দেশ বিভাজন হোৱাৰ ফলত যিটো সমষ্টিৰ পৰা আম্বেদকাৰ ডাঙৰীয়া নিৰ্বাচিত হৈছিল সেই সমষ্টি পাকিস্তানলৈ গুচি গ'ল। তাৰ ফলত কনষ্টিটুৱেণ্ট এছেম্বলিত তেখেতে আসন হেৰুৱাব লগা হ'ল। এই কথাখিনি গম পাই পণ্ডিত নেহেৰু আৰু চৰ্দাৰ পেটেলে বাবা চাহেব আম্বেদকাৰৰ বিষয়টো আলোচনা কৰিবলৈ গান্ধীজীৰ ওচৰ কাষ চাপিছিল আৰু গান্ধীজীৰ লগত পৰামৰ্শ কৰি তেখেতক মুম্বাই প্ৰদেশৰ পৰা নিৰ্বাচিত কৰিছিল এটা বাই ইলেকশ্যনত। সেই সময়ত পুনা চিটটোৰ পৰা M.R. জয়কাৰ নামৰ এজন কংগ্ৰেছৰ ব্যক্তি এই সংবিধান সভালৈ নিৰ্বাচিত হৈছিল। তেখেতক পদত্যাগ কৰা সংবিধান প্ৰণয়ন কৰিবলৈ হোৱা যি সংবিধানৰ খচৰা সভা, তাৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰুৱে তাৰ সভাপতিত্ব কৰিবলৈ ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ নামটো প্ৰস্তাৱ কৰিছিল। আৰু বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়া যদিও কংগ্ৰেছৰ লগত খুব জড়িত নাছিল, তথাপিতো পণ্ডিত নেহৰুৱে প্ৰস্তাৱ কৰিছিল যে তেখেতে আমাৰ সংবিধান সভাৰ চেয়াৰমেন হ'ব লাগে। আৰু এই কথাখিনি জানি আম্বেদকাৰ ডাঙৰীয়া নিজেই আচৰিত হৈছিল। তেনে সময়ত আমাৰ মুখ্যমন্ত্ৰীয়ে যেনেধৰণে কৈছে যে নেহৰুৱে তেওঁক স্থান দিয়া নাছিল, এয়া একেবাৰে সত্যৰ অপলাপ তথ্যৰ বিকৃতি।